বিশ্বনাথৰ পৰা গহপুৰলৈকে নিৰ্মাণ হোৱা 4-লেনযুক্ত পথ নিৰ্মাণৰ সময়ত পথৰ দুয়োকাষে থকা 13,000তকৈ অধিক গছ কাটি পেলোৱাৰ পাছত এইবাৰ 4-শৰীয়া পথ নিৰ্মাণৰ নামত বিশ্বনাথৰ আহোমযুগীয় কীৰ্তিচিহ্ন খননত নামিছে পথ নিৰ্মাণকাৰী সংস্থা। সেয়েহে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতাপগড় শাখা সমিতিৰ এটা সজাতি দলে বিশ্বনাথ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে। আচ্ছাৰ অভিযোগ মতে বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ সমীপতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্যত আহোম ৰজা প্ৰতাপ সিংহৰ ঐতিহাসিক গড়সমূহৰ লগতে বিভিন্ন স্থানত মাটি কাটি ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে। পথ নিৰ্মাণকাৰী সংস্থাই খনন কাৰ্যৰ জৰিয়তে বৃহৎ গাঁত তথা নলা খান্দিবলৈ চেষ্টা চলাই আহিছে বুলিও অভিযোগত প্ৰকাশ পায়। ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী সংস্থাটোৰ এনে কাৰ্যৰ বাবে এসপ্তাহ পূৰ্বে এখন ই-ৰিক্সা যাত্ৰীসহ খান্দি থোৱা বৃহৎ নলাত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'ব লগা হৈছিল লোকসকল। স্থানীয় গাঁৱৰ গোধনৰো নলাত পৰি মৃত্যু হৈছে। স্থানীয় ৰাইজে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কামত সন্তোষ পাইছে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বৃহৎ নলা খান্দি ৰাইজৰ ক্ষতি হোৱাটো গ্ৰহণযোগ্য নহয় বুলি অভিযোগ তুলিছে। সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্ত কৰি শীঘ্ৰেই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চাহ জনজাতি সংস্থা আচ্ছা প্ৰতাপগড় উপশাখা সমিতিয়ে এই স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায়। প্ৰতাপগড় চাহ বাগিচাৰ কাষতে লাগি থকা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যি ফৰলেণ্ডৰ যি বিভাগীয় কৰ্তৃপক্ষ বা কোম্পানীয়ে কাম কৰি থকা আমি দেখিবলৈ পাইছোঁ। আজি আমি দুৰ্ভাগ্যক্ৰমে ক'বলগীয়া হৈছে যে প্ৰতাপগড় চাহ বাগিচাৰ লগতে লাগি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ডাঙৰ যি গাঁত খান্দিবলৈ ধৰিছে আৰু এই গাঁত খান্দি পেলাই তাৰে মাটিটো ৰাষ্ট্ৰীয় ঘাইপথত কন্ট্ৰেক্টৰৰ নিৰ্দেশ মৰ্মে কৰি থকা বুলি আমি দেখিবলৈ পাইছোঁ। JCB ডাম্পাৰ দি পেলাই ইয়াতে আমাৰ যি চাহ বাগিচাৰ লগতে যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, তাতে মানে আমি দেখিবলৈ পাইছোঁ যে যিবিলাক ড্ৰেইন বনাই আছে, নলা খান্দি পেলাই তাৰ পৰা যি গাঁত খান্দি আছে, এই গাঁত খান্দি পেলাই যিটো মাটি তাতে মানে ৰাষ্ট্ৰীয় ঘাইপথত দিয়াৰ ব্যৱস্থা কৰিছে, তাকে আমি স্থানীয় ৰাইজ হিচাপে আৰু আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আমি পাব্লিকৰ স্বাৰ্থত প্ৰতিক্ৰিয়া কৰিছোঁ আৰু বাধা প্ৰদান কৰিবলগীয়া হৈছে। কাৰণ আমি এই কেইদিনতে দেখিবলৈ পাইছোঁ যে ইয়াতে সৰু এখন টমটম গাড়ী ইয়াত মানে দুৰ্ঘটনা হৈছে, তাতে গাঁতত সোমাইছে। লগতে আমাৰ স্থানীয় ৰাইজৰ এজনী গাই গৰু ইয়াত সোমাই পেলাই মৰিবলগীয়া হ'ল। গতিকে দুৰ্ভাগ্যক্ৰমে আমি ক'বলগীয়া হৈছে যে আহোম যুগৰ ৰজা প্ৰতাপ সিংহৰ দিনত যি আমাৰ গড়া আছিলে প্ৰতাপগড় চাহ বাগিচাটো হ'ল এটা ঐতিহাসিক চাহ বাগিচা। গতিকে আহোম যুগৰ যি ঐতিহাসিক যি গড়া আছিলে, এই গড়াবিলাক কাটি পেলাই যি যেনেধৰণে আজি ফৰলেণ্ডৰ যি কোম্পানীয়ে কাম কৰি আছে, এই গড়াৰ মাটি কাটি পেলাই ইয়াত ফৰলেণ্ডৰ ৰাস্তা তেখেতসকলে নিৰ্মাণ কৰিবলৈ ধৰিছে। গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা, স্থানীয় ৰাইজ আৰু কি কয় কোম্পানী আমি ক'ব নোৱাৰো। আগতেতো টিকে কোম্পানী আছিলে বুলি গম পাইছিলো, এতিয়া নতুন কিবা এটা কোম্পানী বুলি গম পাইছো, গণপতি কোম্পানী বুলি আমি গম পাইছো। গতিকে আমি তেখেতসকলৰ বিভাগীয় যি বিষয়াসকল আছে তেখেতসকলকো কৈছো যে আপোনালোকে যি মাটি ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে, এই মাটিটো আপোনালোকে হাইৱে ৰোডৰ কিনাৰত আপোনালোকে গাঁত খান্দি পেলাই মাটি দিয়াৰ ব্যৱস্থা কৰাটো ভুল হৈছে। আপোনালোকে বাহিৰৰ পৰা মাটি কিনি আনক, কাৰণ আপোনালোকে ঠিকা লৈছে, কণ্ট্ৰেক্ট লৈছে, আপোনালোকে বাহিৰৰ পৰা মাটি কিনি আনক। যেনেধৰণৰ ডাঙৰ গাঁত খান্দি আছে, নলা খান্দি আছে, ইয়াত আমাৰ পাব্লিকৰ দুৰ্ঘটনা হ'লে ইয়াৰ ৰেছপঞ্চিবিলিটি কোন হ'ব? হয়। গতিকে ছাইডৰ পৰা যি মাটি খান্দি পেলাই ৰাস্তাত দিছে, তাত ডাঙৰ গাঁত আপোনালোকে চাইছেই আৰু আপোনালোকে দেখিবলৈ পাব যে ইয়াত আমাৰ চাহ বাগিচাৰ যি ঐতিহ্যমণ্ডিত যি ঐতিহাসিক এটা আমাৰ ৰজা প্ৰতাপ সিংহৰ যি গড়া আছিলে, আহোম যুগৰ যি আমাৰ ৰজা প্ৰতাপ সিংহৰ নামেৰে আমাৰ প্ৰতাপগড় চাহ বাগিচাখন যিহেতু আমি জানো, গতিকে আমি কেতিয়াও স্থানীয় ৰাইজে এই গড়াবিলাক কাটিবলৈ নিদিওঁ। কাৰণ ইয়াত এটা ঐতিহাসিক আমাৰ এটা চিহ্ন হয়, কীৰ্তিচিহ্ন হয় এইবিলাক। গতিকে আমি এইবিলাক কেতিয়াও কাটিবলৈ নিদিওঁ, যাৰ কাৰণে আমি প্ৰতিক্ৰিয়া কৰিছোঁ। আৰু আমি প্ৰশাসনকো আমি জনাব বিচাৰোঁ যাতে ইয়াৰ ওপৰত প্ৰশাসনৰ ব্যৱস্থা ল'ব লাগে। আমি ইতিমধ্যে স্থানীয় ৰাইজ আৰু অসম চাহ ছাত্ৰ সন্থা হৈ আমি
আমাৰ উপায়ুক্তক আমি জিলা উপায়ুক্তক আমি আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছো। পলাই নস্যাৎ কৰিব বিচাৰিছে তেখেতসকলে। আমি গম পোৱা মতে গণপতি কোম্পানীয়ে কামটো লৈছে বুলি আমি ইতিমধ্যে গম পাইছো বা আমি জানিবলৈ পাইছো। গতিকে সেইটো আমি কেতিয়াও মানি নলওঁ আৰু আমি বৰ্তমান এতিয়া আমি সিদ্ধান্ত লৈছো যে আমি প্ৰশাসনকো আমি এইখিনি কথা অৱগত কৰিম আৰু উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি সেইখিনি কথা মেমৰিয়েল দিম বুলি আমি মানে সিদ্ধান্ত গ্ৰহণ কৰিছো। মাটি গাঁত কৰি 4 লাইন ৰাস্তা বনাই আছে তেখেতসকলে। কিহৰ মাটি মানে এইটো একচুৱেলি ক'বলৈ গ'লে ৰাস্তাৰ হেৰিয়ে মাটি হয়, গভৰ্ণমেণ্টৰে হয় ৰাস্তাৰ চাইডটো, কিন্তু সেই মাটিখিনি মানে গাঁত কৰাটো আমাৰ কিন্তু এটা মানে ক্ষতি হ'ব বুলি আমি ভাবো। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।